হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ জানুৱাৰী মাহৰ পৰা আবেদন আৰম্ভ হ'ব আৰু কোনটো পৰ্টেলৰ পৰা আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্ট লাগিব আৰু কি ক্ৰাইটেৰিয়া সম্পূৰ্ণ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব mycm.gov.in আৰু চাৰ্চ কৰি দিব। এনেকৈ আপুনি ইণ্টাৰফেচ আপুনি দেখা পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব, ইয়াত চাওক আপোনাৰ টোটেল CM আৰু চেণ্ট্ৰেল CM আৰু ষ্টেট CM। আপুনি মাজত যেটো আছে আপোনাৰ চেণ্ট্ৰেল CM, আপুনি ইয়াতে ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি এনেকৈ ইণ্টাৰফেচ আপুনি দেখা পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব, কৰি তলফালে গৈ থাকিব। হেল্ল' ভিউৱাৰ্ছ, অলপ স্ক্ৰল ডাউন কৰি তলফালে গৈ থাকিব। ইয়াত চাওক কেইবাটাও অপশ্যন আপুনি দেখা পাব। অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ মাইনৰিটি অফ হাউচিং নহয়, মিনিষ্ট্ৰি অফ হাউচিং আৰ্বান এফায়াৰ্ছ। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক মিনিষ্ট্ৰি অফ লেবাৰ এমপ্লয়মেণ্ট, আৰু অলপ স্ক্ৰল ডাউন কৰিব। হেল্ল' ভিউৱাৰ্ছ, অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট, আপুনি ইয়াত চাওক 12 CM বুলি আছে, আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ আপুনি ইণ্টাৰফেচ আপুনি দেখা পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব, হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াত চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট, আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ আপুনি ইণ্টাৰফেচ দেখা পাব। ইয়াত চাওক আপোনাৰ mycm, ইয়াত চাওক আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। ইয়াত চাওক প্ৰথমতে চাওক আপোনাৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট, ইয়াত চাওক আপুনি ডিটেইলছ বুলি আছে আৰু বেনিফিট। আপোনাৰ বেনিফিট যদি আপুনি ক্লিক কৰে কিমান টকাৰ ঘৰ সম্পূৰ্ণ ডিটেইলছ আপুনি ইয়াৰ পৰা চাব পাৰিব। ইয়াত চাওক 1,30,000 টকাৰ ঘৰ আছে, 2 লাখ টকাৰ ঘৰ আছে, সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ এবাৰ ভালকৈ ৰিড কৰি চাই ল'ব। আৰু কোনসকল বেনিফিচিয়াৰী আপোনাৰ এই ঘৰ লাভ কৰিব, এইটো কাৰণে আপুনি ইয়াত চাওক এলিজিবিলিটি বুলি আছে, আপুনি এলিজিবিলিটিত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কোনসকলে আপোনাৰ এই ঘৰৰ কাৰণে আপোনাৰ এলিজিবল হয় সম্পূৰ্ণ ডিটেইলছ ইয়াত দিয়া আছে। আপুনি স্ক্ৰল ডাউন কৰি আপুনি চেক কৰি চাব পাৰিব। হেল্ল' ভিউৱাৰ্ছ, আৰু অলপ স্ক্ৰল ডাউন কৰি ইয়াত চাওক আপোনাৰ এপ্লিকেশ্যন প্ৰচেছ, আবেদন কৰাৰ পদ্ধতি ইয়াত দিয়া আছে। ইয়াত চাওক এইটো লিংকত যদি আপুনি ক্লিক কৰাৰ লগে লগে আপুনি এটা ফৰ্ম আপুনি ডাউনলোড কৰিব পাৰিব আৰু এই ফৰ্মখন ফিল কৰি আপুনি আপোনাৰ পঞ্চায়তত আপুনি জমা দিলে আপুনি এটা চৰকাৰী ঘৰ লাভ কৰিব। আৰু এই ঘৰ লাভ কৰাৰ কাৰণে কি ডকুমেণ্ট ৰিকুৱাৰ্ড হ'ব, আপুনি ইয়াত চাওক ডকুমেণ্ট ৰিকুৱাৰ্ড বুলি আছে, আপুনি ইয়াতে ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ আপুনি প্ৰথমতে চাওক আধাৰ কাৰ্ড, সেল্ফ এটেষ্টেড, জব কাৰ্ড, বেংক ডিটেইলছ আৰু আপোনাৰ স্বচ্ছ ভাৰত SBM নাম্বাৰ আৰু এটা এফিডেভিট। এইকেইটা নথি আপুনি আপোনাৰ এইখন ফৰ্মত আপুনি এটেচ কৰি আপুনি আপোনাৰ পঞ্চায়তত আপুনি জমা দিলে আপুনি চৰকাৰী যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিখন ঘৰ, এই ঘৰখন আপুনি লাভ কৰিব। আৰু জানুৱাৰী মাহৰ পৰা যদি আপোনাৰ অনলাইন আপোনাৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়, নিশ্চয় ভিডিঅ' বনাই আপোনালোকক জনাই দিম। ভিডিঅ'টো আজিলৈ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।